জয়ন্ত দাস যিগৰাকী টিকট বঞ্চিত হৈ পেলাই এটা ব্যক্তিগত টেলিভিছন চেনেলৰ ইণ্টাৰভিউত এক ভয়ংকৰ অভিযোগ আনিছিল। তেওঁ এটা কোঠাৰ কথা উল্লেখ কৰিছিল 501, য'ৰ পৰা 10,000 মানে ফেক একাউণ্ট চলাই আছে সৰু সৰু ল'ৰা ছোৱালীয়ে, আৰু তাৰ পৰাই মানে বিভিন্ন ধৰণৰ ফেক নিউজ তেওঁলোকে বিয়পাই, বিভিন্ন ধৰণৰ নিউজ প্লেট বনাই পেলাই বা কমেণ্ট কৰে গৈ পেলাই বেয়াকৈ, বা কাৰোবাক বদনামী কৰাৰ চেষ্টা কৰে, আৰু সেয়া পবিত্ৰ মাৰ্ঘেৰিটাৰ নেতৃত্বত সেই কাম চলি থকা, বা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৃষ্ঠপোষকতাতেই সেই কাম চলি থকা বুলি এক বিস্ফোৰক অভিযোগ আনিছিল। কিন্তু এই অভিযোগৰ খণ্ডন কৰিব পৰা নাই এতিয়ালৈকে ৰাজ্যিক বিজেপিয়ে। সমগ্ৰ বিষয়টো আপুনি মুখ্য সম্পাদকৰ দৃষ্টিভংগীৰে কিদৰে চায়? এই যিটো কথা ওলাল, এতিয়া সকলোৱে এই কথাটো চৰ্চা কৰি আছিল যে ভাৰতীয় জনতা পাৰ্টীয়ে 1500 টকীয়া তেওঁলোকৰ কিছুমান স্বেচ্ছাসেৱী আছে, আৰু তেওঁলোকে যেতিয়াই কোনোবাই ভাৰতীয় জনতা পাৰ্টীৰ এই সমালোচনা কৰে সামাজিক মাধ্যমত, তেওঁলোকে আহি লাগি যায় তেওঁলোকক বদনামী কৰাৰ কামত। এতিয়া সেই কথাটো চৰ্চা হৈ আছিল, আৰু চৰ্চাটো কিয় হৈ থাকে? যেতিয়া কিবা এটা কথা ওলায়, এনেই কথা এটা নোলায়, তাত কিবা এটা সত্যতা আছিল বুলিয়েই এই কথাটো ওলাইছিল, আৰু এজন মানুহে কোৱা কথা নহয় এইটো। আজি যেনেকুৱাকৈ গৌৰৱ গগৈৰ কথাটো কেৱল পাকিস্তানী লিংকৰ কথাটো কেৱল হিমন্ত বিশ্ব শৰ্মাই কৈ আছে, বেলেগ কোনেও কোৱা নাই। এইটো এটা উদ্দেশ্যপ্ৰণোদিত, সাংঘাতিক ধৰণৰ উদ্দেশ্যপ্ৰণোদিত কথা বুলি আমি জানো। কিন্তু এই ভাৰতীয় জনতা পাৰ্টীৰ যে এনেকুৱা 1500 টকীয়া তেওঁলোকৰ যে স্বেচ্ছাসেৱী আছে, আৰু তেওঁলোকে যে এই ভুৱা বাতৰি তেওঁলোকে দিয়ে, মানুহক ককৰ্থনা কৰে, ট্ৰল কৰে, সেইটো কিন্তু মোটামুটিভাৱে সকলোৱে গম পোৱা কথা। এতিয়া সেই কথাটো মানুহে কৈ আছিলে বিভিন্নজনে। এতিয়া জয়ন্ত দাসে যিটো কথা ক'লে, তাৰ ৰিপাৰ্কিশ্যনটো বৰ সাংঘাতিক। তাৰ লগত জড়িত কেইটামান অত্যন্ত গুৰুত্বপূৰ্ণ কথা আছে। প্ৰথম কথাটো হৈছে ফেচবুকৰ যিটো পক্ষপাতিত্ব ইয়াত ওলাইছে নাই? ওলোৱা নাই জানো? যদি কিমানটা ফেক একাউণ্ট? 10,000 যদি ফেক একাউণ্ট আছে, এইটো ফেচবুকৰ তেওঁলোকৰ যিটো নিৰপেক্ষতা, ফেচবুক বাৰু নিৰপেক্ষ নহয় বুলি আমি জানোৱেই, সেই ধৰণৰ কিতাপ ওলাই গৈছে। কিন্তু এইটো এটা প্ৰমাণ হয়নে নহয় যে তোমালোকে তাৰমানে কিয় তোমালোকে এইটো চেক কৰিব পাৰা? প্ৰথম কথা। 2 নম্বৰ কথা হ'ল, আজি দুজন মোৰ চিনাকি দুজন, এজন হৈছে এই দেৱানন্দ মেধক। তেওঁ এটা সামাজিক মাধ্যমত এটা গুৰুত্বপূৰ্ণ তেওঁ কথা কৈছে যে ভাৰতীয় জনতা পাৰ্টীৰ অফিচতে অফিচৰ সেই 501 নম্বৰ ৰুমতে যে এই ধৰণৰ অপপ্ৰচাৰৰ এটা ভাণ্ডাৰ বা অপপ্ৰচাৰৰ কাৰণে এটা তেওঁলোকে কেন্দ্ৰ তাত খুলি থৈছে, তেনেকুৱা নহয়। এই গোটেই অসমতে তেনেকুৱা কেন্দ্ৰ বিয়পি আছে। গুৰুত্বপূৰ্ণ প্ৰশ্ন। আৰু বাপধন ডেকা বুলি তেওঁকো মই চিনি পাওঁ। তেওঁ এটা কথা কৈছে যে 1500 টকাকৈ দিলে প্ৰতি মাহে 10,000 ফেক একাউণ্ট থাকিলে তেওঁলোক কিমান পইচা হ'ল? কিমান পইচা হ'ব? 1.5 কোটি টকা। তাৰমানে আপোনালোকে ভাবি চাওক যে এই কথাটো আমি খুব গভীৰভাৱে আমি চিন্তা কৰি চোৱা দৰকাৰ, যে তাৰমানে অপপ্ৰচাৰ চলাবলৈ, আৰু সেই অপপ্ৰচাৰ মই কিন্তু যে হিমন্ত বিশ্ব শৰ্মাৰ যিটো কথা কৈছিলোঁ গৌৰৱ গগৈৰ বিষয়ে, তাৰ লগত কিন্তু এইটো একেবাৰে মানে তাৰ কোনো সম্পৰ্ক নাই, সেইটো নহয় দেই। তাৰমানে তেওঁলোকৰ নেতাই এই ধৰণৰ অপপ্ৰচাৰত লিপ্ত হয়, আৰু তেওঁলোকে সম্পূৰ্ণৰূপে এটা অপপ্ৰচাৰৰ তেওঁলোকৰ এটা মেচিন আছে, তেওঁলোকৰ এটা যন্ত্ৰ আছে, আৰু তেওঁলোকে অতি সংগঠিতভাৱে এই ধৰণৰ অপপ্ৰচাৰ তেওঁলোকে
তেওঁলোকে প্ৰডিউচ কৰে, উৎপাদন কৰে আৰু তাক বিয়পাই দিয়ে। মুখ্যমন্ত্ৰীয়ে যিটো টাৰ্গেট কৰি আছিল মুছলমান লোকক বা গৌৰৱ গগৈ টুপি পিন্ধাই পেলাই বা বুলডোজাৰ লৈ পেলাই আপোনাৰ দেৱব্ৰত শইকীয়াক খেদি থাকে বা অখিল গগৈক খেদি থকা ভিডিঅ' এটা পীযুষ হাজৰিকাই আপোনাৰ তেওঁ নিজৰ ফেচবুকৰ একাউণ্টৰ পৰা দিছিল আৰু লগতে যিটো মুখ্যমন্ত্ৰীয়ে বন্দুক টোঁৱাই থকা যিটো ভিডিঅ' সেই দুটা ভিডিঅ' সেই 501 নম্বৰ ৰুমৰ পৰাই সৃষ্ট বা তাৰ পৰাই উৎপাদিত বুলি আপুনি ভাবে নেকি? কি ক'ব? নাই সেইটোৱে এতিয়া তেওঁলোকৰ মই তোমাক সেই কথাটোৱেই কৈছোঁ। তোমাৰ 501 নম্বৰ এইটো এটা প্ৰতীক হৈ গ'ল। 501 নম্বৰটো এটা প্ৰতীক। তাৰ পিছত কোন আছে? আৰু তুমি নিজেই কৈছা যে এতিয়ালৈকে ভাৰতীয় জনতা পাৰ্টীয়ে এইটোক অস্বীকাৰ কৰা নাই। কালি মুখ্যমন্ত্ৰীয়ে আনকি জয়ন্ত দাসক গালিহে পাৰিলে এই কথাটোক মানে সোধাৰ পিছত এই কথাখিনি প্ৰতিক্ৰিয়া বিচাৰিছিল যে বেয়া পাইছোঁ মই জয়ন্ত দাসক, তেওঁ বহুত বেছি কথা ক'লে বুলি কৈছে। গতিকে মুখ্যমন্ত্ৰীয়ে জয়ন্ত দাসক বেয়া পোৱা বুলি ক'লে, কিন্তু জয়ন্ত দাসে যিটো কথা ক'লে সদৰি কৰিলে সেইটো কিন্তু মুখ্যমন্ত্ৰীয়ে না কৰা নাই, দিলীপ শইকীয়াও কৰা নাই, দিলীপ শইকীয়াও না কৰা নাই। গতিকে মোৰ অনুৰোধ এটাই, আজি মই এটাই অনুৰোধ কৰিম যে অসমৰ ৰাইজে অসমৰ যুৱক সমাজে, অসমৰ সকলো অংশৰ ৰাইজে এই কথাটো বিবেচনা কৰক। আৰু কেন্দ্ৰীয় মই মূৰ্খে কোৱা নাই, এই কথাটো বিবেচনা কৰক যে ভুৱা কোনোবাই ভুল কৰিছে, কোনোবাই শুদ্ধ কৰিছে, সঠিক কথাৰ ওপৰত কৰিব লাগে নহয়, কথাটো তথ্যটো সঠিক হ'ব লাগে নহয়। গতিকে মিছা প্ৰচাৰৰ কাৰণে, ভুৱা প্ৰচাৰৰ কাৰণে যদিহে এনেকুৱা ধৰণৰ এটা সংগঠিতভাৱে তেওঁলোকে এনেকুৱাকৈ কাম কৰে, ইন দি লং ৰান পিছলৈ ভৱিষ্যতলৈ তাৰ যিটো প্ৰভাৱ সমাজৰ কাৰণে কেনেকুৱা ভয়াৱহ হ'ব পাৰে। আৰু যিসকলে এতিয়াও ভাৰতীয় জনতা পাৰ্টীৰ যিসকল মই ভাৰতীয় জনতা পাৰ্টীৰ বিৰোধীসকলৰ কাৰণে একো নকওঁ, মই কৈছোঁ যে ভাৰতীয় জনতা পাৰ্টীৰ যিসকল সমৰ্থক আছে, RSS বিজেপিৰ যিসকল সমৰ্থক আছে, তেওঁলোকক মই ক'ব খুজিছোঁ যে তোমালোকে মিছা কথাৰ ওপৰত ভিত্তি কৰি এটা বাগধাৰা, এটা কথা তোমালোকে যদি চলাই নিব খুজিছা, মানুহে কয় যে মিছা কথাৰ ঠেং চুটি বুলি, কিমান দিনলৈকে এইটো চলিব? আৰু এইটো ওলাই আহিছে এতিয়া। তুমি কিবা এটা আৰু এই কামত জড়িত আছে কেন্দ্ৰীয় ৰাজ্যিক বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী মানে পবিত্ৰ মাৰ্ঘেৰিটা। এই অভিযোগ আনিছে জয়ন্ত দাসে, কি ক'ব? এতিয়া কি ক'ম, ক'বলৈ কি ভাষা আছে যে মুখ্যমন্ত্ৰীয়ে এনেকুৱা ধৰণৰ গৌৰৱ গগৈৰ বিষয়ে এনেকুৱা ধৰণৰ অপপ্ৰচাৰত লিপ্ত হৈছে। আৰু এই ধৰণৰ এটা গভীৰ ধৰণৰ এটা মিছা কথা বিয়পোৱা কামত যদি কেন্দ্ৰীয় মন্ত্ৰী এগৰাকী জড়িত হৈছে, আৰু নিয়মমতে মন্ত্ৰীগৰাকীয়ে কি কৰিব লাগিছিলে? দুটা কথা, এটা হৈছে যে তেওঁ এইটো অস্বীকাৰ কৰিব লাগে, আৰু তেওঁ কোনো বিলম্ব নকৰাকৈ তেওঁ জয়ন্ত দাসৰ বিৰুদ্ধে এটা মানহানি উচ্চাৰ কৰিব লাগে, হয় নাই? যে মই আৰু দুটা কথাই সঁচা হ'ব নোৱাৰে। এটা কথা, জয়ন্ত দাসে কোৱা কথাটো যদি সঁচা, তেতিয়াহ'লে কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া তেওঁ আচলতে তাৰ পৰা তেওঁক অপসাৰণ কৰিব লাগে বা তেওঁ নিজেও পদত্যাগ কৰিব লাগে। আৰু যদিহে এইটো মিছা, যদি জয়ন্ত দাসে কোৱা কথাটো মিছা, তেতিয়াহ'লে পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াই এজন কেন্দ্ৰীয় মন্ত্ৰী হিচাপে তেওঁ অতি শীঘ্ৰে জয়ন্ত দাসৰ বিৰুদ্ধে এটা মানহানি গোচৰ তৰিব লাগে, হয় নে নহয়? দুইটাটো সঁচা হ'ব নোৱাৰে নহয়, হয় এজন মিছা, হয় এজন সঁচা। গতিকে মোৰ আৰু একেবাৰে শেষত সুধিছোঁ যে ফেচবুকেও কিন্তু এতিয়া ভাৰত চৰকাৰে কিছুমান চৰকাৰ বিৰোধী পষ্ট হ'লেই এতিয়া নৰ্থ ইষ্ট নাও ভিডিঅ'ৰে এটা ভিডিঅ' আপোনাক মই দেখুৱাইছিলোঁ যে IT ছেক্টৰৰ অধীনত তেওঁলোকে ডিলিট কৰি দিছে, সেইটোত মানে বহুত ভয়ানক কথা বুলি কৈছিল, কিন্তু সেই কোনো ধৰণৰ ভয়ানক কথা নাছিল। যে দেৰগাঁৱত যে যিটো দীপাংকৰ দত্ত বুলি যিগৰাকী লোক আছিল, সেইগৰাকী যে আৰক্ষীৰ জিম্মাত যে তেওঁ আত্মহত্যা কৰিছিল, তাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল থানাৰ সন্মুখত পৰিয়ালৰ লোকে। সেইটো কোনটো
বেয়া নিউজ নাছিল, সেইটো আমি দেখুৱাইছিলোঁ, সঁচা কথা কিন্তু সমগ্ৰ ভাৰততে সেই নিউজটো বেন কৰি দিলে। কিন্তু তাৰ পৰিৱৰ্তে কিন্তু এই একাউণ্টবিলাকৰ বিৰুদ্ধে কিন্তু তেওঁলোক সৰব নহয়। সেইটোৱেতো মই কৈছোঁ যে এইটো ফেচবুকৰো এটা দায়িত্ব আছে নাই। আৰু আজি যেতিয়া নৰ্থ ইষ্ট নাওৰ বিৰুদ্ধে তেনেকুৱা ধৰণৰ কথা কৈছে, আৰু আজি মই যেতিয়া ফেচবুকৰ বিৰুদ্ধে মই এই কথাটো কৈছোঁ, তেওঁলোকে এতিয়া কি ক'ব? তেওঁলোকেতো এটা জবাব দিব লাগে ন। তেওঁলোকে জবাব দিব লাগে। আৰু ফেচবুক এইটো নহয় যে ফেচবুকৰ কোনো ফেচ নাই, ফেচবুকৰ বিহাইণ্ড পিছফালে বহুত মানুহে কাম কৰি আছে। গতিকে তেওঁলোকে এইবিলাক নেদেখা নুবুজা ভাও ধৰি থাকিব নোৱাৰে।